1 লাখ নিযুক্তি কাৰোবাৰ বাবে নিৰ্বাচনী চমক আছিল নিৰ্বাচনৰ সময়ত মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে সুকে কোনে ৰাজহুৱা সভাত উল্লেখ কৰিছিল যে আমাৰ চৰকাৰে 1 লাখ নিযুক্তি দিব সেই সময়ত কোৱা হৈছিল ই নিৰ্বাচনী চমক ই নিৰ্বাচনী ভেলকিবাজি শ্ৰদ্ধা ৰাইজ আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছো আৰু মাত্ৰ 903টা নিযুক্তি হলেই আমি 1 লাখ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হ'ম এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব 1 লাখৰ দেওনা পাৰ হৈ গৈ এতিয়া চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যোৱাৰ বাবে আমি ধাৱমান হ'বলৈ সংকল্প গ্ৰহণ কৰিছো অসমত আজি এনে এখন চৰকাৰ আজি আমি দিবলৈ চেষ্টা কৰিছো যে নিৰ্বাচনৰ সময়ত কোৱা প্ৰতিটো কথাই যাতে বাস্তৱত ৰূপায়িত হয় ৰাজনীতি কৰা লোকসকলৰ বাবে আমি যাতে এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিব পাৰো বিভিন্ন ফালৰ পৰা অহা ব্যক্তিগত আক্ৰমণ আৰু বিভিন্ন ফালৰ পৰা অহা ৰাজনৈতিক আক্ৰমণৰ পিছতো মই মোৰ প্ৰতিশ্ৰুতিত অটল হৈ থিয় হৈ আছো যে ৰাজ্যবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমাৰ কাৰ্যকালৰ ভিতৰতে আমি ৰূপায়ণ কৰিম আজি বিৰোধী দলেই হওক আমাক সমালোচনা কৰা ব্যক্তিসকলেই হওক চৰকাৰৰ কোনো এখন আঁচনিতে ভুল উলিয়াবলৈ সক্ষম হোৱা নাই আমাৰ দুখ এটাই যে আমি কিহৰ বাবে অসমক এই ধৰণে বিকাশৰ গতিলৈ লৈ গৈছো বুদ্ধিজীৱীসকলে আমাক সমালোচনা কৰে যে ইমান স্পিডত কিয় গতি ইমান তীব্ৰ কিয় মই এটাই উত্তৰ দিম মোৰ জীৱনকালতে আমাৰ জীৱনকালতে আমি বিচাৰো আমাৰ অসম ভাৰতৰ 5খন বিকশিত ৰাজ্যৰ ভিতৰত এখন হওক গতি থমকি ৰব নোৱাৰে গতি তীব্ৰতৰৰ পৰা তীব্ৰতৰ হ'ব লাগিব আকাশ চোৱাৰ সপোন আমাৰ থাকিব লাগিব শ্ৰদ্ধা ৰাইজ জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি আজি এক বিশাল সংগ্ৰামত আমি নিজকে লিপ্ত কৰিছো মই নিজেও জানো অসমত জনসংখ্যাৰ যি পৰিৱৰ্তন হৈছে জনগাঁথনিৰ যি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনে অসমৰ খিলঞ্জীয়া লোকক আজি এক ৰক্ষণাত্মক পৰিৱেশলৈ ঠেলি দিছে আজি 12খন 13খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে মই বিশ্বাস কৰোঁ মই সূৰুজৰ পোহৰ নহয় সূৰুজৰ দৰে মোৰ শৰীৰত পোহৰ নাই কিন্তু এডাল মমৰ দৰে শেষ হৈ নোযোৱালৈকে অসমৰ খিলঞ্জীয়া লোকসকলৰ আশাৰ সেই দীপ্তমান পোহৰ হৈ মই জীয়াই থাকিব বিচাৰো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110